লম্পট সুমনৰ অপকৰ্ম সম্পৰ্কীয় ভনীয়েকক ফুচুলাই মাতিনি কৰিলে অপকৰ্ম হাজোৰ বৰম্বুৰ ৩ নম্বৰ মনাহকুছিত সংঘটিত হৈছে এক অপকৰ্ম যোৱা সোমবাৰে দুপৰীয়া এগৰাকী যুৱতীক ঘৰত কোনো নথকা সুযোগ লৈ সম্পৰ্কীয় ককায়েক লম্পট সুমনালীয়ে সংঘটিত কৰে অপকৰ্ম যুৱতীগৰাকীক চব্জি কাটিবলৈ কৌশলেৰে নিজৰ ঘৰলৈ মাতি আহে সুমনে যুৱতীগৰাকী সুমনৰ ঘৰলৈ চব্জি কাটিবলৈ অহাত লম্পট সুমনে বিছনাত হেঁচা মাৰি ধৰি অসৎ উদ্দেশ্যে চৰিতাৰ্থ কৰাৰ অপচেষ্টা চলায় যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পট সুমনে যুৱতীগৰাকীৰ ডিঙিত হেঁচা মাৰি ধৰে আৰু টকাৰ লোভ দেখুৱায় যুৱতীগৰাকীয়ে উপায়বিহীন হৈ ডাঙৰকৈ চিঞৰ বাখৰ কৰে তেতিয়া ওচৰ চুবুৰীয়া উপস্থিত হোৱাত সুমনে ঘৰৰ পৰাই পলায়ন কৰে অৱশেষত উপায়বিহীন হৈ দুৰ্ভগীয়া যুৱতীগৰাকীয়ে বুধবাৰে হাজো আৰক্ষী থানাত উপস্থিত হৈ ন্যায় বিচাৰি লম্পট সুমনৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ মানে সোমবাৰে ২৭ তাৰিখে মোৰ আম্মা নাই আব্বা নাই মই ভাত আঞ্জা বনাইছিলো থাকাতে মোৰ আম্মা আব্বা নোহোৱা সুযোগ লৈ কেনে সুমন নামৰ ল'ৰাজন আহি কেনে মোক মাতি নি আঞ্জা বনাবা চলৰে মোক ধৰ্ষণ কৰিব খুজিছে আৰু মানে মোক বিছনাত ফেলে লৈছি লৈ কেনে সি মানে কাপোৰ চাপোৰ তাৰ দিছি মই মানে আটা বাঢ়ি আছো আম্মা আম্মা কৈ মোৰ ঘৰত নহয় সিহঁতৰ ঘৰত মাতি নিছি সেইকাৰণে মোক কৈছে কি আঞ্জা চব্জি অলপমান কাটি দিবি এনেকা কৈছে তাৰপিছত মই কৈছো কাটি দিম মই ভাত আঞ্জা বনাইছো মই ভাত আঞ্জা চাব লাগব একে লৈ আহিম দে চব্জি সেনেকে এনেকা কলো তাৰপিছত সি কৈছে হ'ব বুলি কৈছে কৈ কেনে মোক মাতি নিছি দৰমুখৰ পৰা হাতত ধৰি নি কেনে মানে মোক বিছনাত ফেলে দিছে আৰু দি কেনে আকৌ সি তাৰ মাছি খুলি দি কেনে সি কৈছে তই কাকো নকবি বুলি কৈছে মোক কৈছে কাকো নকবি তোক মই পইচা দিম দে এনেকে কৈছে পইচা দিম বুলি কৈছে দেই তাৰপিছত আকৌ মই কৈছো কি নালগে তই মোৰ কাকা তোৰ মই ভণ্টি তই মোক এৰি দি মই আম্মা আমাক আটা বাঢ়ি আছো কিন্তু নাই এৰি দিয়া নাই কৈছে তই কাবাক কবি মই কৈছো কাকো নকওঁ দে এৰি দি তাৰপিছত এৰি নেদে তাৰপিছত মানে মোক গলত ধৰিছিল আৰু সি মোক গলত ধৰিছিল কিন্তু গলটো মই কাটিয়া কৰি দিয়াই নলাহি তাৰ যেতিয়া মানে ডাঙৰকে আটা বাঢ়ি দিছো তেতিয়া মানে দোকানত মানে সিহঁতৰ দোকানৰ কাষত দুটা ল'ৰা আছিল দুটা ল'ৰাই যা দেখা পাই কেনে চেণ্ডেলো মাত দেখা পাই সুমনে তাৰ বৰম্বৰ ৩ নং মনা গৈছে ধৰ্ষণৰ চেষ্টা চলাইছিল মোক ভাইটি আছিল সৰু ভাইটি আম্মা আৰু আব্বা নাই মানে তাৰ মাকৰ লগত আমাৰ আম্মা গৈছিল আৰু মিটিঙত তাৰ মানে মাককো মাতছো মই যে পুতেৰে এনেকুৱা কৰিছে আমাৰ আম্মাৰ লগত কি কয় তাৰ মাকে কৈছে কি নালগে হেৰি মায়েৰে যাব দে আৰু আমাৰ দাদেৰে যাব দে যাই আছে দে মই নাযাওঁ দে এনেকুৱা কৈছে আমাক আৰক্ষীৰ সহায় বিচাৰিছো হাজো থানাত এজাহাৰ দিছো সুমন আলী এতিয়া মই তাৰ শাস্তিটো বিচাৰো আৰু মই তাৰ শাস্তিটো বিচাৰো দুৰ্গা পূজাৰ তাত ছোৱালী এটাক মানে সি জোকাইছিল জোকাতে মানে সেই তাক মানে দেখা পালা জোকাৱা টাচ কৰিছিল আৰু কৰিছিল মানে মোক কৰা নাই বেলেগক কৰিছিল তাৰপিছত মানে তাক বহুত কোবাইছি দেই দুৰ্গা পূজাত তাতে বহুত কোবাইছিল তাৰ বাপেককো মানকি আৰু তাৰ বাপেককো হেৰি কৰিছিল আৰু এজন মাইকী আৰু বোৱাৰীকো এনেকুৱা কৰিছিল এতিয়া মই মানে তাৰ শাস্তি বিচাৰিছো আৰু সোমবাৰে ১২টা বজাত আমাৰ ছোৱালীটোক সুমন নামৰ মোৰ লংলা আগৰ সীমা নামৰ মাইকী এটা মই ঘৰটোত থাকো মোক আমি পইচা দিবা গেছো পইচা দি চক পাছো মোৰ আমাৰ ছোৱালীটো ফোন কৰিছে মাই আহা সুমন নামৰ ল'ৰা এটা মোক যোজা পাইছো আহাচোন যোজা পাইছে কৈছে পানী নিছে আৰু আহাচোন হেৰি কৰি দিম আঞ্জাখিনি বনাই দি আছোন তেতিয়া এই কৈছে কি মই যাই আছো যা আগে পিছেও যায় মায়েকে কৈ যায় বিচালিটো যাব চাবচোন এনেকে কৈ যায় তাৰপৰা গেছি মোক ফোন কৰিছে আকৌ ফোন কৰি মই আছো মই যাই আছো দে মই আহি পেলাই কলো বোলে কি হৈছে কৈছে এনেকুৱা মোক এনেকুৱা কৰিছে মোক আঞ্জাখিনি মানে চব্জিখিনি কাটি দিছোন চব্জিখিনি কাটি দিবলৈ গেল হাত খান ধৰি ফেলে বোলে এনেকে বিছনাত বগাই দিছি আৰু বিছনাত যেতিয়া বগাই দিছি তেতিয়া তাই আটা বাচছি মলি ঘৰখন পাকে দিছি মলি আটা বাচছি তাই চিয়াৰ বাখৰ কৰিছি আৰু ধৰ্ষণৰ চেষ্টা কৰিছে কান্দি কান্দি মোক দিছি তেওঁ ভাবি তেতিয়া কৈছে কি মই সুমন কা মই তোৰ বইনাৰে হয় নহয় তোৰ বইনাৰে হয় বোলে বইনা হলে কি হব তই কৈ দিবি কাবাক মই নকা মোক এৰি দিয়া এৰি নেদাও গলটো তেতিয়া ধৰছি পেলাই আপিটো গলটো ধৰছি আপিটো একদম জোৰদাবাস্তি কৰি গলটো হেৰি কৰি পেলাই আপিটো দাউৰি মাৰছি কাষৰ ল'ৰা দুটা মানে হাল্লা কৰি থাকা সুমন আলী বিচাৰিছো মোৰ দেউতাকে হাজিৰা কামলা কৰে দিন হাজিৰা কৰে গাঁৱৰ মানুহ সুধি যাবা এজাহাৰ দিবা আছো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি
সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।